মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ক্লাছ 6ৰ ইংৰাজী লেসন নম্বৰ 1 দা ৰেইনবো এই লেসনটিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিলে ইয়াৰ উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰ দিছিল কমপ্লিট দা ফলোইং সেন্টেন্সেস বাই ৰিডিং দা পোয়েম দা ৰেইনবো। দা ৰেইনবো নামৰ যেটো পোয়েম আছে এই পোয়েমটো পঢ়ি তোমালোকক ইয়াৰে উত্তৰখিনি কৰিবলৈ কৈছে। প্ৰথমটো কি দিছে চোৱাচোন। এটো দিছে both sail dash এটা খালি ঠাইখিনি পূৰ কৰিব দিছে। এতিয়া আমি চাও আহা দা ৰেইনবো নামৰ পোয়েমটো। ইয়াত কি আছে both sail on the rivers। এটা কি আছে on the rivers আছে। তাৰ পিছত আছে and ships sail on the seas। গতিকে ইয়াৰ পৰা যিখিনি লিখে দিয়া নাই খালি ঠাইখিনিত আমি এইখিনি লিখিব লাগিব। ঠিক আছে on the rivers। দেখো both sail on the river when on the river তাৰ পিছত ফুল ষ্টপ। বি নম্বৰত আছে dash sail on the seas। ইয়াত হ'ব and ships a and the and ships ships sail on the seas। C নম্বৰত আছে but dash sail across the sky। ইয়াত হ'ব but clouds that sail clouds clouds that that sail across the sky। next আছে D number boats and ships are pretty but clouds are dash। গতিকে কি boats and ships are pretty বৰ সুন্দৰ কিন্তু clouds are prettier বৰ সুন্দৰ বহুত বেছি সুন্দৰ। গতিকে ইয়াত কি হ'ব prettier p r e t t i e r। ই নম্বৰ আছে the boy in the poem is the খালি ঠাইত লিখিবা rainbow। 2 নম্বৰ দিছিল match the following এইখিনি তোমালোকক মিলাবলৈ গৈছে। ইয়াত লেফট সাইডত দিয়া আছে boats অৰ্থাৎ নাওবোৰ বা নাওবিলাক, ships অৰ্থাৎ জাহাজবোৰ, clouds অৰ্থাৎ মেঘবোৰ, rainbow মানে হৈছে ৰামধেনু, prettier মানে হৈছে বেছি সুন্দৰ বা বেছি ধুনীয়া এনেকুৱা, pretty মানে ধুনীয়া বা সুন্দৰ। ঠিক আছে ওতে boats আমি ইয়াতে পালো boats and ships are pretty। ওতে boats কি হ'ব pretty হ'ব, ships হ'ব ships হ'ব pretty। ওতে বাকি দুটা prettier ৰৈ গ'ল এটা clouds and rainbow কি হ'ব prettier হ'ব। ঠিক আছে এনেদৰে তোমালোকে স্কেল ব্যৱহাৰ কৰি কাঠ পেন্সিলেৰে আস্তানি ল'ব পাৰিবা, কলম ব্যৱহাৰ নকৰিবা। বহুতে মই কাঠ পেন্সিলেৰে লিখি দিলে চিনি নোপোৱাৰ বাবে মই কলম ব্যৱহাৰ কৰি লিখি দিছো। 3 নম্বৰত আছে what are the things that the rainbow does। fill in the blanks below with words from the poem। ৰামধেনুৱে কেনেবোৰ কাম বা কেনেকুৱা ধৰণৰ কামবোৰ কৰে সুধিছে আৰু খালি ঠাইবোৰ পূৰ কৰিব দিছে পোয়েম কবিতাটোৰ পৰা শব্দবোৰ লৈ। the rainbow ইয়াত হ'ব bridges heaven b r i d g e s bridges heaven h e a v e n। তাৰ পিছত আছে the rainbow ইয়াত হ'ব overtops the trees o v e r t o p s overtops the trees। তাৰ পিছত হ'ব the rainbow builds a road from earth to sky b u i l d s builds a road road from earth to sky। next আছে 5 নম্বৰ a as you know rhyming words are words that end with the same sound such as sound round। rhyming word বোৰ হৈছে ছন্দৰ মিল থকা শব্দ। গতিকে যেনেকুৱা ধৰণৰ চোৱা sound round বা bought got see flee never never এইবিলাক হৈছে ছন্দৰ মিল থকা শব্দ। here are some words from the poem the rainbow। the rainbow নামৰ যেটো poem আছিল সেই poemটোৰ পৰা কেইটামান word তোমালোকক ইয়াতে দিছে। work with your friend and write two words that rhyme with each of them। তুমি তোমাৰ বন্ধুসকলৰ সৈতে এইখিনি তোমালোকক কৰিবলৈ কৈছে। যেটা boat ওটো ৰাইমিং word কি হ'ব blood হ'ব b l o a t। তাৰ পিছত god হ'ব g o a t মানে ছাগলী। river টো হ'ব never n e v e r never। তাৰ পিছত grower হ'ব g r o w e r। ship টো হ'ব flip f l i p flip আৰু rib হ'ব r i p মানে rest in peace। c মানে হৈছে area c টো হ'ব area ৰাইমিং word a r e a। তাৰ পিছত flee হ'ব f l e a। cloud টো হ'ব proud p r o u d proud। তাৰ পিছত s h r o u d হ'ব। sky হ'ব fly cry এইবিলাক চোৱাচোন sky fly cry এইবিলাক সাউন্ড ৰাউন্ড এনেকুৱা ধৰণৰ সেম সাউন্ড কৰে শব্দ ছন্দৰ মিল থকা শব্দ।
নেক্সট হোৱা 6 নম্বৰৰ এইটো কি দিছে মেক এ লিষ্ট অফ থিংছ ডেট এখন লিষ্ট বনাবলৈ দিছে চেইল অন ৰিভাৰ্ছ এণ্ড চিজ যিবিলাক নদী আৰু সাগৰত যিবিলাক চলে ইয়াৰে কি চলে তোমালোকক এখন লিষ্ট বনাবলৈ গৈছে গতিকে শিপ মানে আছে জাহাজ সাধাৰণতে ক'ত চলে ডাঙৰ ডাঙৰ জাহাজবোৰ সাগৰত চলে বোট নাওবোৰ নদীত চলে ৰফছ মানে কলৰ যিবিলাক ভূৰ আছে এনেকুৱা ধৰণৰ এইবিলাক নদীত চলা হয় মুভ অন দা ৰোড ৰাস্তাত যিবিলাক চলে লিখিব কৈছে ৰাস্তাত কি চলে কাৰ তাৰপিছত ট্ৰাক চলে ট্ৰেইন চলে তাৰপিছত ফ্লাই এক্ৰছ দা স্কাই আকাশত যিবিলাক উৰে যেনে ড্ৰোন লিখিব পৰা এৰোপ্লেন লিখিব পৰা AEROPLANE হেলিকপ্টাৰ লিখিব পৰা ৱাৰ্ডটো চিনি নাপাব পৰা চাই যোৱা HELICOPTER হেলিকপ্টাৰ বি নম্বৰত দিছে চোৱা বি নম্বৰটোত দিছে আমাক নাও make 3 sentences with any of the words from the list above যিকোনো তিনিটা বাক্য সাজিবলৈ দিছে ওপৰৰ এই শব্দকেইটা ব্যৱহাৰ কৰি গতি এই যেটো চেইল অন ৰিভাৰ্ছ এণ্ড চিজৰ যেটো লিষ্ট আছিল ইয়াৰ পৰা বোট ৱাৰ্ডটো ললো বোট ৱাৰ্ডটো ইয়াৰ পৰা লিখিলো দা বোট ইজ ইউজড টু ট্ৰেভেল অন ৱাটাৰ ঠিক আছে পানীত চলাচল কৰিবৰ বাবে নাও ব্যৱহাৰ কৰা হয় নেক্সট ইয়াৰে কাৰ ৱাৰ্ডটোৰ এটা বাক্য লিখি দিলো চোৱা The car also has bad effects on our environment. The গাড়ীৰ পৰা ওলোৱা ধোঁৱাৰ পৰা আমাৰ কি হয় পৰিবেশৰ ক্ষতি হয় বেড এফেক্ট বহুত আছে 3 নম্বৰ ইয়াৰ পৰা এটা ৱাৰ্ড ললো এৰোপ্লেন এৰোপ্লেনৰে লিখিলো an aeroplane is driven by a pilot and assistant pilot এৰোপ্লেন এখন এজন পাইলট আৰু এছিষ্টেণ্ট পাইলটৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয় বা চলোৱা হয় Next one, 12 number A. Ask the following questions to your partner and write his/her answers in given space. এই যিকেইটা প্ৰশ্ন আছে প্ৰশ্নকেইটা তোমাৰ বন্ধুবোৰক সুধিবলৈ কৈছে আৰু তোমাৰ বন্ধুবোৰে দিয়া আনসাৰখিনি ইয়াতে লিখিবলৈ কৈছে প্ৰথমটো দিছিল have you ever seen a rainbow তুমি কেতিয়াবা ৰামধেনু দেখা পাইছানে এনেদৰে লিখিব পৰা yes I have seen a rainbow হয় মই ৰামধেনু দেখা পাইছো বা দেখিবলৈ পাইছো দুই নম্বৰ আছে what does the rainbow look like ৰামধেনু দেখাত কেনেকুৱা আনসাৰটো এনেদৰে লিখিবা the rainbow looks like a road across the sky 3 নম্বৰত আছে when do you see a rainbow এনেদৰে লিখিবা we see a rainbow in the daytime আমি সাধাৰণতে ৰামধেনু কেতিয়া দেখিবলৈ পাওঁ দিনৰ ভাগত হয় দিনৰ সময়ত দেখিবলৈ পাওঁ 4 নম্বৰত আছে what colors do you see on a rainbow তুমি ৰামধেনুত কি কি কালাৰ দেখিবলৈ পোৱা সুধিছে লিখিবা এনেদৰে we see violet indigo blue green yellow orange and red on a rainbow তোমালোকে যদি এই ওয়ার্ড কেইটা চিনি পোৱাত অসুবিধা হৈছে ইয়াৰ পৰা চাই এই ওয়ার্ড কেইটা ইয়াতে লিখি ল'ব পৰা এইখিনি আছিল আজিৰ এই ভিডিওতে যিকেইটা কৰি দিবলৈ বাকি ৰৈ গল হেগেটা যদি কৰি দিব লাগে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি খুদিব পাৰিবা বা হোৱাটছএপত মেছেজ কৰি খুদিব পাৰিবা হোৱাটছএপ নম্বৰটো ডেসক্ৰিপচনতে তোমালোকে পাবা ভিডিওটো চাই যদি ভাল পাইছে বা উপকৃত হৈছে বুলি ভাবা ভিডিওটো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা